এছআই কাণ্ডৰ অভিকেন্দ্ৰ নলবাৰী চিহ্নিত হোৱাৰ পিছতে নৱনিৰ্মাণ ভাৰতৰ কুলদীপ ৰাজবংশীক আচলতে নলবাৰী আৰক্ষীয়ে কিছুদিন পূৰ্বে আটক কৰিছিল আৰু কুলদীপ ৰাজবংশীয়ে আৰক্ষীৰ সন্মুখত এক বিস্ফোৰক ভাষ্য মন্তব্য কৰিছিলে। তাৰ পিছতে ন তথ্য আচলতে পোহৰলৈ আহিছিলে। যিসকল প্ৰাৰ্থী এই মুহূৰ্তলৈকে 6 গৰাকীকৈ প্ৰাৰ্থী নলবাৰী আৰক্ষীয়ে আটক কৰিছে, তেওঁলোকক জেৰা অব্যাহত ৰাখিছে। তেওঁলোকে কেনেধৰণে থেংক ইউ লজলৈ তেওঁলোকক লৈ যোৱা হৈছিলে, কোন কোন জড়িত আছিলে, সকলোবোৰ তথ্য তেওঁলোকে আৰক্ষীৰ আগত প্ৰকাশ কৰিছে। আৰু এই মুহূৰ্তত বিশেষভাৱে চৰ্চালৈ আহিছে নিতুল বৰ্মন হৈছে নলবাৰী ধৰ্মপুৰৰ বিহামপুৰৰ বাসিন্দা। আচলতে চন্দ্ৰমোহন পাটোৱাৰীৰ অতি ঘনিষ্ঠ বুলি জানিব পৰা গৈছে। তেওঁৰ ঘৰতো আচলতে পুলিচে তেওঁক আৰু নলবাৰী আৰক্ষী তেওঁৰ ঘৰত উপস্থিত হৈছিলে, কিন্তু তেওঁ বৰ্তমান এই মুহূৰ্ততো তেওঁ পলাতক অৱস্থা। তেওঁৰ পিতৃৰ পৰা কিছু ভাষ্য আমি ল'বলৈ চেষ্টা কৰিছিলোঁ, যদিও সংবাদ মাধ্যমৰ পৰা তেওঁলোক বিৰত আছিল, তথাপি আমি কিছু ভাষ্য ল'বলৈ চেষ্টা কৰিছোঁ আৰু সেই ভাষ্যসমূহ দৰ্শকসকলক মই এই মুহূৰ্তত শুনাবলৈ চেষ্টা কৰিছোঁ। সম্পৰ্কটো আগে আছিলে, এতিয়া কি নাজনো আগে আছিল। আৰু আপুনি তেখেতৰ দেউতাক হয়? এছআই কাণ্ডৰ লগত তেওঁ জড়িত আছিল নেকি? সেইটো আমিতো গম নাপাওঁ, ঘৰৰ মানুহে গম নাপাওঁ। আগতে কাৰোবাক চাকৰি দিছিল নেকি? নাই, সি নিজে পৰ পায় আৰু তেখেতে কিহত চাকৰি কৰে? সি নিজে পৰ পায় আৰু চব বহি আছে। কেতিয়া পাইছে? হ'ল আজি 2 বছৰ। ঘৰত পুলিচ আহি আছে নেকি? পুলিচে আগদিনে আহিছিল আৰু বেলেগ অহা নাই। ঘৰত নাই। ক'ত আছে এইটো? ক'ত আছে এতিয়া সেইটো সন্ধান আমিতো নাপাওঁ, আগতো কৈ যোৱা নাই। নায়ে পলাই থাকিব লাগিবতো, যিহেতুকে ফোন কৰিলেও নাপাওঁ। মই শেষত পুনৰবাৰ ক'ম যে বৰভাগৰ যি দিবন ডেকা আৰু বৰপেটা ৰোডৰ চফি জামাল কেনেধৰণৰ তেওঁলোকৰ সম্পৰ্ক আছিল, সেই সম্পৰ্কে মই যোৱাকালি এক প্ৰতিবেদন যোগে প্ৰাগ নিউজৰ দৰ্শকসকলক অৱগত কৰিছোঁ। আৰু PK দত্তৰ লগত দিবন ডেকা কেনেধৰণৰ ঘনিষ্ঠতা আছিল সেয়াও হয়তো ৰাইজে ইতিমধ্যে গম পাইছে। কিন্তু এই মুহূৰ্তত যিসকল যথেষ্ট নেতা পালি নেতা আচলতে তেওঁলোকৰ নাম সাঙুৰ খাই পৰিছে। আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে, কিন্তু তদন্তৰ খাতিৰত আৰক্ষীয়ে কোনো ধৰণৰ আচলতে ভাষ্য সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা নাই। আৰু এটা কথা নিশ্চিত যে নলবাৰীৰ যিগৰাকী আৰক্ষী অধীক্ষক অমনজিৎ কোঁৱৰ আজি 3টা বছৰ তেওঁৰ উকলি গ'ল, কিন্তু তেওঁ সকলোবোৰ সংবাদ মাধ্যমত যিকোনো ধৰণৰ ঘটনাৰ বাবে তেওঁ আচলতে প্ৰতিক্ৰিয়া দিয়াৰ বাবে তেওঁ বিৰত থাকে। তেওঁ কোনো ধৰণৰ সংবাদ মাধ্যমৰ সন্মুখত নাহে। এটা অসম জোকাৰি যোৱা এই এছআই কেলেংকাৰীৰ সন্দৰ্ভতো আৰক্ষী অধীক্ষকগৰাকীৰ পৰা কোনো ধৰণৰ প্ৰতিক্ৰিয়া নাই। আচলতে নলবাৰী আৰক্ষীৰ এই ব্যৰ্থতা বুলি ক'ব লাগিব, কাৰণ তেওঁলোকে যি তথ্যৰ আধাৰত তেওঁলোকে বহু লোককে আচলতে আটক কৰিব পৰা নাই। কুমুদ গোস্বামী আচলতে নিজে আত্মসমৰ্পণ কৰিছিলে, যদি তেওঁ আত্মসমৰ্পণ নকৰিলে হয় কিন্তু হয়তো তেওঁকো আচলতে আটক কৰিবলৈ নলবাৰী আৰক্ষী হয়তো সক্ষম নহ'ল হয়। আৰু এই মুহূৰ্তত বহু সংখ্যক আচলতে যিসকল প্ৰাৰ্থীসকলে বিভিন্নজনৰ আচলতে কথা কৈছে, তেওঁলোকে নামবোৰ উল্লেখ কৰা নাই। বিভিন্ন নেতাৰ আচলতে তেওঁলোকে নাম উল্লেখ কৰিছিল, নাম উল্লেখ কৰা নাই, বিভিন্ন নেতা জড়িত থকা বুলি তেওঁলোকে কৈছে। কিন্তু এই অসম আৰক্ষীৰ যি আচলতে এই তদন্ত প্ৰক্ৰিয়া এই প্ৰাৰ্থীসকলৰ মাজতে সমাপ্ত হ'ব নে তেওঁলোকৰ কথাৰ ভিত্তিত আচলতে শীৰ্ষ যিবিলাক নেতা আছে বা যিবিলাক শীৰ্ষ বিষয়া আছে তেওঁলোকক আটক কৰিবলৈ অসম আৰক্ষী সক্ষম হ'ব, সেয়া পৰৱৰ্তী সময়ত নিশ্চয় আচলতে এক লক্ষণীয় হ'ব। কিন্তু এই মুহূৰ্তত নিতুল বৰ্মনৰ যি বাসগৃহৰ সন্মুখত মই উপস্থিত আছোঁ। মই বাসগৃহৰ কিছু ভিজুৱেল দেখুৱাবলৈ চেষ্টা কৰিম। এইটো হৈছে নিতুল বৰ্মনৰ আচলতে বাসগৃহ। তেওঁৰ বাসগৃহত খালি তেওঁৰ পিতৃ আৰু তেওঁৰ ভগ্নী ইয়াতে আছে। বৰ্তমান সকলোবোৰ পলাতক, আৰু নিতুল বৰ্মন এই মুহূৰ্তত তেওঁৰ ঘৰত উপস্থিত নাই। আৰক্ষী কেইবাদিনো তেওঁক বিচাৰি আহিছিলে, কিন্তু নিতুল বৰ্মনৰ সন্ধান এই মুহূৰ্তলৈকে আৰক্ষী পোৱা পৰিলক্ষিত হোৱা নাই।